Hello everyone, welcome to my lecture series of triangles. আমি already যোনবোৰ কথা ডিসকাস কৰিলো হেবোৰ মোৰ লাষ্ট দুটা ভিডিওত আছে যোনে চোৱা নাই কাইন্ডলি এটো চাই লব তাত আমি এক্সারসাইজ 6.1 টু ডিসকাস কৰিছো তাৰ আগতে বেসিক প্ৰপৰ্চনেলিটি থিওৰাম হেখিনি ডিসকাস কৰা হ'ল অলৰেডি আৰু এতিয়া তাৰ পাছত আমি কি ডিসকাস কৰিলো কেটামান ক্ৰাইটেৰিয়ন শৰ্ত মানে সিমিলার সদৃশ্য হ'ব কাৰণে ট্ৰায়াঙ্গলছ বোৰৰ কি শৰ্ত থাকে কি ক্ৰাইটেৰিয়া থাকে হেখিনি ডিসকাস কৰিলো হেখিনি কি আছিল SSS AAA আৰু SAS হে তিনটা বস্তু হে তিনটাৰ ক্ৰাইটেৰিয়াৰ ওপৰত শৰ্তৰ ওপৰত তিনটা থিওৰামো আছে অলৰেডি তো এই থিওৰামখিনি আমি অলৰেডি প্ৰুভ কৰিলো মোৰ লেকচাৰ 2 নম্বৰ লেকচাৰ যোনটো আছিল এতিয়া আমাৰ এটো থাৰ্ড লেকচাৰত মই 6.3 এক্সাৰসাইজৰ যোনবোৰ কোশ্চেনছ আছে তাৰ ডিসকাস কৰিম আৰু হেখিনি টোটালি বেস কৰে তোমালোকৰ এই ক্ৰাইটেৰিয়া কিটাৰ ওপৰত শৰ্ত কিটাৰ ওপৰত তো কাইন্ডলি যোনে থিওৰামখিনি প্ৰুভ চোৱা নাই আৰু থিওৰামখিনি কেনেকৈ হয় চোৱা নাই হেখিনি চাই লবা তেতিয়াহে আমি এইখিনি তোমালোকে প্ৰসিড কৰিব পাৰিবা আৰু নহয় বুজি নাপাব পাৰিব ঠিক আছে তো আমি স্টাৰ্ট কৰি দিয়া উইথ ফাৰ্স্ট কোশ্চেন অফ এক্সাৰসাইজ 6.3 এক্সাৰসাইজ 6.3 যোনটো প্ৰথম কোশ্চেন আছে হেতু লৈ পিনে আমি স্টাৰ্ট কৰিব লৈছো ঠিক আছে তো প্ৰথম কোশ্চেনটো এক্সাৰসাইজত কি কৈছে যে state which pairs of triangles in figure 6.34 are similar. Write the similarity criterion used by you for answering the question and also write the pairs of similar triangles in the symbolic form. মানে আমি এতিয়া এই এক্সারসাইজ খিনি যে দিয়া আছে আমাৰ কোশ্চেনটোত আমি ট্রায়াঙ্গলস কেটামান দিয়া থাকিব আমাৰ ট্রায়াঙ্গল কেটাত আমি সদৃশ্য হয় নে নহয় ক'ব লাগে আৰু সদৃশ্য আমি কৰিব কাৰণে কি শর্ত ইউজ কৰিছো মানে এই তিনটা থিওৰামৰ পৰা কোন থিওৰাম ইউজ কৰিছো হেতু আমি ক'ব লাগে ইয়াত তো মই প্ৰথম ইয়াৰে ফাৰ্স্ট কোশ্চেনটো দিছো মই একদম ইজি হয় এটো মই জাস্ট যেহেতু বেসিক কোশ্চেন কেটামান লৈছো কাৰণ তোমালোকে যেহেতু জাস্ট নতুন এই থিওৰামখিনি ইউজ কৰিব কাৰণে এখানে ফাৰ্স্টত বেসিক খিনি জানি ল'ব লাগে তাৰ পাছত তোমালোকে অলপ হাই লেভেলত যাব পাৰিব তো ভেৰি সেকেন্ড কোশ্চেনটো লৈছো 1 or 2 টো লৈছো 1 or 1 এতিয়া আমাৰ এই ফিগাৰ দুটা দিয়া আছে কোশ্চেন নম্বৰ 2 ইয়াত আমি অলৰেডি দেখিয়ে গম পাইছো যে এইখিনি আমাৰ এংগেলৰ কথা একো নাই অলৰেডি সাইড বাহুখিনিৰ কথা আছে তাৰ মানে এতিয়া বৰ্তমানলৈকে আমি অলৰেডি গম পাইছো যে সাইড সেই পস্তুলেটটো কেনেকুৱা আছিল সেই শৰ্তটো যে তিনটা ৰেশিও যদি সমান হয় ৰেশিও মানে অনুপাতখিনি ক'ৰ পৰা ওলা করসপন্ডিং সাইডছৰ পৰা অনুৰূপ বাহুৰ পৰা ওলা মানে AB by PQ হ'ব ঠিক আছে AB by PQ এটা ট্রায়াঙ্গলটো উল্টাকে দিয়া আছে বুলি আমি বস্তুটো করসপন্ডিং দি এটোৰ লগত এটো নলও এই সিধাটোৰ লগত এটোই ন ঠিক আছে আৰু আমি ট্রায়াঙ্গলৰ নামটো এনেকৈ লিখিম ABC আৰু PQR এই এনেকৈ লিখিব লাগিব ট্রায়াঙ্গলৰ নামটো ত্ৰিভুজৰ নাম যে দিম এনেকৈ লিখিব লাগিব তেতিয়া এই এংগেলটো এই কোণটো এই কোণৰ লগত করসপন্ডিং অনুৰূপ আৰু এই B টো ইয়াস Q লগত অনুৰূপ C টো R লগত অনুৰূপ ঠিক আছে এই করসপন্ডিং সাইডস খিনি যে লও বা করসপন্ডিং এংগেলস খিনি লও এই অনুৰূপটো এনেকৈ আহে মানে তাৰপিছত এতিয়া আমি যদি এতিয়া সাইড খিনি লও কি হ'ব AB by PR ওলাব লাগে মানে AB by PR কিমান হ'ব AB by PR তাৰপিছত AC by PQ আৰু কি ওলাব লাগিব BC by QR ঠিক আছে এই করসপন্ডিং খিনি বুজি পালা AB by PR AC by PQ BC by QR এতিয়া ভ্যালু খিনি পুট কৰি দিয়া AB কিমান আছে 2 by AB by PR 5 আছে AC কিমান আছে 3 by 6 আৰু BC কিমান আছে 2.5 by 4 এটা ৰেশিও কিটা সমান হয় না এটা সমান নহয় তো কি লিখিব সিন্স AB by PR not equal to AC by PQ not equal to BC by QR. Therefore, triangle ABC and triangle PQR are not similar. ঠিক আছে এটা ইকুয়াল হলে সিমিলার হলে তেতিয়া আমি খালি জাস্ট এইবোৰ লিখিলো না তেতিয়া অকল সিম্বলিক লিখিব কৈছিল তো অকল এইটো দিলো এতিয়া নট সিমিলার তো আর নট সিমিলার বুলি লিখি দিলে হৈ গল তো এনেকুৱাকে এইটো কোশ্চেন নম্বৰ 1 ত এই কোশ্চেনবোৰ এনেকুৱাকে কৰিব দিছে তো আমি কোশ্চেনৰ ফিগাৰটো যোনবোৰ দিয়া আছে
তাকে দেখি আমি গম পাব লাগিব যে একচুয়ালি আমি হেতু কোনটো থিওৰাম লগাব লাগে কোনটো শৰ্ত লগাব লাগে এটুত আমি এসএসএস লগাব লগিয়া আছে কাৰণ সাইডৰ কথা আছে ঠিক আছে মই নেক্সট আৰু এটা কৰি আছো কোশ্চেন নম্বৰ 6 এতিয়া আমি কোশ্চেন নম্বৰ 6 টো লৈছো 1 অৰে 6 ঠিক আছে এই কোশ্চেনটোৰ আমাৰ এই ফিগাৰটো দিছে ফিগাৰটো সো এংগেলৰ কথাই দিছে সাইডছৰ কথাটো একো নাই হয় না বাহুৰ কথা একো নাই অকল কোন কেটাৰ কথা আছে কিন্তু তথাপিও চোৱা ইয়াৰ আমি ট্ৰায়াঙ্গলৰ নামটো কি হ'ব DEF আৰু PQR হয়নে তো D আর D করেসপন্ডিং অনুরূপটো কি হল P E অনুরূপ Q আর F এর অনুরূপ R এটা হলে D এইটো হলে আমাৰ এই অ্যাঙ্গেলটো দৰকাৰ হয়নে ইয়াৰ লগত ইয়াকে কম্পেয়াৰ কৰিম ইয়াৰ লগত ইয়াকটো কম্পেয়াৰ নকৰো আৰু এইটো সমান হৈ আছে E আৰু F তাৰ মানে এইটো আমাৰ যদি এই ট্ৰায়াঙ্গেলটোৰ এইটো লাগে নহলে এই ট্ৰায়াঙ্গেলটোৰ এইটো লাগে হয়নে তো আমি এই অ্যাঙ্গেল সাম প্ৰপাৰ্টি জানো নহয় যোগফলৰ যোনটো কোণৰ ত্ৰিভুজৰ যোগফলৰ প্ৰপাৰ্টি এটা আছে না হেতু কি আছে প্লাস কৰিলে গুটেকিটা 180 তো হেই দুটাৰ পৰা আমি এটো উলাব পাৰো এটো কিমান হ'ব 80 + 70 150 180 - 150 30 হ'ব না তেলে এই 30 30 মিলি গল আমাৰ সবা এই যোনটো থিওৰাম 6.3 আছিল এ তিনটা এ থিওৰাম যোনটো আছিল শৰ্ট ক্ৰাইটেৰিয়াটো এটো আমি কি মই তাত এটা স্পেশাল কথাও কৈছিলো লাষ্টত ভিডিওটোৰ এন্ডিংত যে আমাৰ এ তিনটা নেদেখালো চলি যায় দুটা দেখালো আমাৰ হৈ যায় বুলি কৈছিলো কেনে কাৰণ আমি অলৰেডি জানো যদি দুটা অ্যাঙ্গেল দুটা ট্ৰায়াঙ্গেলৰ যদি দুটা অনুৰূপ কোণ কৰেসপন্ডিং অ্যাঙ্গেলস ইকুয়াল হয় তেতিয়াহলে আমাৰ থাৰ্ডটো অটোমেটিক ইকুয়াল হ'বই ঠিক আছে তো আমি দুটা দেখালো চলি যায় তো আমি এই ট্ৰায়াঙ্গেলটোৰ ফাৰ্ষ্টত যেহেতু এটো দিয়া নাই কোশ্চেনটো তো এটো আমি উলাব লাগিব নিজে তো ইয়াত কি লিখিব লাগিব ইন ট্ৰায়াঙ্গেল DEF ঠিক আছে ট্ৰায়াঙ্গেল DEF ত আমি কি কৰিছো অ্যাঙ্গেল D + অ্যাঙ্গেল E + অ্যাঙ্গেল F কিমান হ'ব 180 তো অ্যাঙ্গেল D কিমান দিয়া আছে 70 এটো কিমান দিয়া আছে 80 এটো আমাৰ দিয়া নাই তো আমি 180 ঠিক আছে তো অ্যাঙ্গেল F = 180 - 150 = 30 হ্যাঁ তো অ্যাঙ্গেল F টো আমি এতিয়া 30 পাইলো এতিয়া এটো আমি এতিয়া 30 কেনেকে পালো এটো দেখাব লাগিব ঠিক আছে এতিয়া আমি কি কম্পেয়াৰ কৰিম এইটো E লগত Q কম্পেয়াৰ কৰিম F ৰ লগত P R কম্পেয়াৰ কৰিম ঠিক আছে তো এইটো কম্পেয়াৰ নকৰিলে চলিব এংগেল হলে হৈ যায় এংগেল তিনটাই হ'ব লাগিব বুলি কথা নাই তো যেহেতু আমি অলৰেডি পাই আহিছো তো নাও ইন ট্ৰায়াঙ্গেল DEF এন্ড PQR ট্ৰায়াঙ্গেল PQR এই দুটা ট্ৰায়াঙ্গেল ঘুমাই লম ঠিক আছে কম্পেয়াৰ কৰিম না তো কম্পেয়াৰ কেনে কি কৰিম এংগেল কি লিখিব লাগিব এইটো কম্পেয়াৰ কৰিম E = Q তো এংগেল E = এংগেল Q আৰু এংগেল F = এংগেল R এই দুটা ইকুয়াল হৈ গল তো আমি যেনেকে সৰ্বসম কংগ্ৰুয়েন্ট যেতিয়া দেখাইছিল এনেকে নিলিখা জানো তিনটা লিখা এতিয়া আমি দুটা লিখিলেও চলি যায় কিন্তু যত তিনটা লিখিব লাগে তিনটা লিখিব লাগিব SAS টো তিনটা লিখিব লাগিব ইয়াত দুটা লিখিলে চলি যাব তো therefore triangle DEF similar triangle PQR তো আমি ইয়াত কি পোস্টুলেট ইউজ কৰিলো আমাৰ শৰ্টটো লিখিব দিছে কৈছে না কোশ্চেনটো এৰ আমি কি ইউজ কৰিলো AA ক্ৰাইটেৰিয়া বা AA শর্ত ঠিক আছে এই দুটা আমি জিলি ইউজ কৰিছো হেতু লিখিব লাগিব AA দুটা কৰিলে আমাৰ সিমিলাৰ হৈ যায় অটোমেটিক মই লাষ্ট ভিডিওত কৈছো তো এই কোশ্চেন নম্বৰ 1 ত এনেকুৱা টাইপৰ প্যাটাৰ্ন কেটা আছে বাকি কিটা মই ভাবো তোমালোকে পাৰিবা বুলি তো আমি নেক্সট কোশ্চেনত এটো আমি এতিয়া কোশ্চেন নম্বৰ 2 লৈছো কোশ্চেন নম্বৰ 2 টো তোমালোকক স্ক্ৰিনত মই দেখাই দিছো কি আছে ট্ৰায়াঙ্গেল ODC সিমিলাৰ ট্ৰায়াঙ্গেল OBA আৰু গিভেন কি আছে এংগেল BOC = 125 CDO = 70 ডিগ্ৰী আমাক কি উলাব লাগে ফাইন্ড এংগেল DOC এংগেল DCO আৰু OAB মানে কোনখিনি উলাব লাগে কোশ্চেনটো আমি মাৰ্ক কৰিলো এবাৰ ঠিক আছে তো কি উলাব লাগে DOC মানে DOC তো এটো উলাব লাগে তাৰপিছত কি উলাব লাগে DCO তাৰ মানে এটো উলাব লাগে নেক্সট কি উলাব লাগে OAB তো OAB মানে এটো উলাব লাগে তো তিনটা দিয়া উলাব লাগে আমাক দুটা দিয়া আছে ঠিক আছে এবাৰ আমি এই কোশ্চেনটো অ্যাটেম্প কৰাৰ আগত আমি সদায় এনেকুৱা জিওমেট্ৰি কোশ্চেন অ্যাটেম্প কৰাৰ আগত আমি সদায় কি কৰিব লাগে এবাৰ লামসামকে ইয়াত আমি আইডিয়াটো ইয়াতে কৰি চাব লাগে যে আমি কেনেকৈ প্ৰসিড কৰিম ঠিক আছে তো ভাবাচোন যে এইটো উলাবৰ কাৰণে এই দুটা উলাব লাগিব আৰু এইটো উলাব লাগিব এইটো আৰু এইটো দিয়া আছে ঠিক আছে 125 টো ইয়াৰ লাগেহে দিয়া আছে দেই ইয়াৰ লাগে দিয়া আছে তো সোয়া এইটো আমাৰ স্ট্ৰেট এংগেল হয় জানো স্ট্ৰেট
স্ট্রেট এঙ্গেলৰ টোটাল এঙ্গেল কিমান থাকে 180 ডিগ্ৰী থাকে তো এটো কিমান হ'ব লাগে টোটালটো 180 ডিগ্ৰী তেতিয়া হলে এটো কিমান হ'ব 180 minus 125 তো এটো ইয়াত এটো ওলাই যাব লাগে হয়না তাৰ পিছত এটো এটা ত্ৰিভুজ হয় জানো ট্ৰায়াঙ্গল হয় DOC টো DOC এটো যদি জানো এটো ওলাব পাৰো মাত্ৰ এটা আগৰ কোশ্চেনটোতে কৰিছো এটো প্লাস এটো ইকুয়াল টু 180 ডিগ্ৰী হৈ গল তাৰ পিছত কি কৈ দিয়া আছে যে এই DOC সিমিলাৰ টু AOB বুলি কৈ দিয়া আছে ট্রাই কোশ্চেনটো তো সিমিলাৰ হলে কি হয় অনুৰূপ কোণবোৰ সমান হ'বই লাগিব অনুৰূপ কোণ সমান নহলে তো সিমিলাৰ হ'ব নোৱাৰে corresponding angles তো corresponding angles নাম কিটা কি চোৱা মই অথনি মই কৈছো corresponding অনুৰূপখিনি কেনেকে বিচাৰি ওলাব লাগে ট্ৰায়াঙ্গলৰ নামটো কেনেকে দিছে ODC ভালকে মন কৰিবা কি কোশ্চেনটো দিয়া আছে ট্ৰায়াঙ্গল ODC সিমিলাৰ টু ট্ৰায়াঙ্গল OBA ODC আৰু OPA নামটোৰ ওপৰত বহুত কথা আছে দেই ট্ৰায়াঙ্গলৰ মানে এইটোৰ অনুৰূপ corresponding টু O হ'ব আৰু D ৰ corresponding B C ৰ corresponding A এতিয়া আমি উলাব কি লাগে A টো উলাব লাগে O A B উলাব লাগে ঠিক আছে এটো O A B তাৰমানে A টো উলাব কাৰণে ইয়াৰ corresponding A টো নহব জানো কাৰণ এটো corresponding angle তো এটো যদি সিমিলাৰ এটো যিমান ডিগ্ৰী হ'ব হিমান এটো হ'ব ঠিক আছে তো অলৰেডি আমি কথাখিনি গম পাই গলো তেতিয়া আমি লিখিব লাগে তো আমি ইয়াত গিভেন কি দিব লাগিব এঙ্গেল CDO = 70 ডিগ্ৰী লিখিলো এতিয়া আমাৰ কি হ'ল কেনেকে প্ৰসিড কৰিম বুলি কৈছিলো যে এটো স্ট্ৰেট এঙ্গেল এটো গুটেটো 180 ডিগ্ৰী হয় এটো ইমানটো জানো এই ডখৰ আমি উলাই লব পাৰিম হা তো উই নো এঙ্গেল DOC প্লাস এঙ্গেল এটো কি লিখিব পাৰো COB হয়না COB equal to 180 ডিগ্ৰী কেলে ইয়াত লিখিবা স্ট্রেট এঙ্গেল হল তাৰপিছত এটো প্লাস কৰি এটো আমি এটো তো জানো এটো কিমান জানো 125 আৰু এটো কিমান আমাৰ উলাব লাগে DOC উলাব কৈছে equal to 180 ডিগ্ৰী তো DOC equal to 180 minus 125 কিমান হ'ল 5 7 minus 2 5 55 ডিগ্ৰী হৈ গল এটা DOC উলাই গল এতিয়া আমাৰ এটো কি হৈ গল এটো 55 হৈ গল এতিয়া আমাৰ এটো উলাব কাৰণে এই তিনটা এঙ্গেল সাম প্ৰপাৰ্টি ইউজ কৰিলে হ'ল তো এঙ্গেল সাম প্ৰপাৰ্টি কি হ'ব ইন ট্রায়াঙ্গল ODC angle O plus angle D plus angle C equal to 180 degree angle O to জানিলো আৰু D to জানো মানে O মানে কিমান 55 actually O বুলি নিলিখে আমি O কাৰণ O দুটা আছে তো এটো O বুজাব পাৰে তো একালে আমি DOC বুলি লিখি দিব দেই তাৰপিছত 55 plus angle D কিমান 70 plus angle C equal to 180 degree ঠিক angle C equal to 180 minus 70 plus 5 so 180 minus 5 7 plus 5 12 and minus কৰি কিমান হ'ব আকৌ 55 ডিগ্ৰী তেতিয়া হলে এটো কিমান হ'ব 55 হা এতিয়া আমাৰ কি আৰু কি লাগে তিনটা ওলাব দিছে ন হ'ব এটা A2 এটা A2 আৰু এটা A2 এটো কি হ'ব এটো কাৰণ আমি কি ইউজ কৰিম এই যে সিমিলাৰ বুলি দিয়া আছে না এটো সিমিলাৰ বুলি গিভেন আছে না এই সিমিলাৰ হলে কি হয় corresponding angles equal হয় তে corresponding angle কোনটো হ'ব angle C লগত angle A হ'ব হয় তো আমি কি লিখিব লাগিব ইয়াৰ পাছত মই ওপৰত লিখিছো angle since triangle ODC similar to triangle since triangle ODC similar triangle OBA so therefore কি হ'ব angle C equal to angle A হ'ব হয় equal to কিমান হ'ব তেতিয়া হলে angle C কিমান পালো 55 পালো তেতিয়া হলে আমাৰ angle A ওলাই গল তো A টো আমাৰ কিতাপত কি নাম দিয়া আছে কোশ্চেনটো OAB তো therefore angle OAB equal to 55 ডিগ্ৰী হৈ গল কোশ্চেন নম্বৰ 2 তিনটা ওলাব দিছিলে তিনটা ওলাই দিলে তো আমাৰ এনেকা নহয় যে অকল আমি এতিয়া সিমিলাৰ সদৃশ্য কথাবোৰ শিকিলো যে আমি আগৰখিনি পাহৰি গলে নহব আগৰখিনি আমি অলৰেডি মনত ৰাখিব লাগিব স্ট্রেট এঙ্গেল কিমান হয় লিনিয়াৰ পেয়াৰ বুলি পাইছিলে তোমালোকে হেবোৰ কি হয় প্যাৰালেল হলে corresponding angle alternate interior angle সব মনত ৰাখিব লাগিব ঠিক আছে তো আমি নেক্সট কোশ্চেন টু প্ৰসিড কৰিছো এতিয়া কোশ্চেন নম্বৰ 3 টু মই স্ক্ৰিনত দেখাই দিছো কি আছে diagonals AC and BD of a trapezium ABCD এটা ABCD এটা trapezium আছে তাৰ কৰ্ণ দুডাল AC আৰু BD ঠিকৰে কি হৈছে পৰস্পৰক হৈছে কত 0 বিন্দুত মানে ইন্টাৰসেক্ট হৈছে 0 পইণ্টত তাৰপিছত আমি ইউজিং সিমিলাৰিটি ক্ৰাইটেৰিয়ন সদৃশ্য
যোনটো শৰ্ত আছে হেতু ব্যৱহাৰ কৰি আমি দেখাব লাগে OA by OC equal to OB by OD এতিয়া আমি যি ডায়াগ্ৰামটো দিয়া নাই নিজে আঁকিব লাগিব তো ইয়াত এইটো ডায়াগ্ৰামটো আঁকিবলৈ একোই নাই অকল ABCD এটা ট্ৰাপিজিয়াম বুলি কৈছে তো ABCD এটা ট্ৰাপিজিয়াম লৈ লোৱা আৰু কোন কেটা প্যাৰালাল ৰাখিব লাগিব AB আৰু DC প্যাৰালাল ৰাখিব লাগিব তাৰমানে A B C D এনেকৈ যাব লাগিব দেই তে AB আৰু CD প্যাৰালাল হৈ যাব আৰু আমাক কি কৈছে ডায়াগোনাল আঁকিব লাগে আঁকিবই লাগিব কাৰণ AC আৰু BD কৰ্ণ দুটাৰ কথা কৈছে তো AC আৰু BD আঁকিলো ইন্টাৰসেক্ট কোড কৰিব O পইণ্ট এটো O মানে ঠিক আছে এতিয়া আমি কি দেখাব লাগে যে ইউজিং সিমিলাৰিটি ক্ৰাইটেৰিয়ন so that this OA by OC equal to OB by OD এটা মন কৰিবা দে ইয়াত কোশ্চেনটোত ইউজিং সিমিলাৰিটি ক্ৰাইটেৰিয়ন বুলি কৈ দিছে এক্সামত নিদিবও পাৰে হে বুলি হেতু নহয় যে তোমালোকে এটো হিন্টৰ কাৰণে দিছে আৰু এটো এক্সাৰসাইজটো ক্ৰাইটেৰিয়াৰ ওপৰতে ডিপেন্ড কৰে তো এটো কাৰণে দিছে ঠিক আছে এতিয়া আমি কি দেখাব লাগে OA by OC এটা OA OC OB আৰু OD কোন কেটা ইয়াতো কেবাটা ট্ৰায়াঙ্গল আছে এটা দুটা তিনটা চাৰিটা ট্ৰায়াঙ্গল আছে হয়নে তো কোন কেটা ট্ৰায়াঙ্গলত OA OC আৰু OB OD একেলগত ঘুমাই আছে সজন দুটা ট্ৰায়াঙ্গল হ'ব লাগিব তাৰমানে OA টো ইয়াত ঘুমাই আছে OC কত ঘুমাই আছে এটো ঘুমাই আছে এটো এটা বেলেগ ট্ৰায়াঙ্গল এটো এটা বেলেগ ট্ৰায়াঙ্গল হয়নে এই OC যত থাকিব OD টো হেতুতে থাকিব লাগিব তো OC আৰু OD এটো তাৰমানে এই ট্ৰায়াঙ্গলটো ল'ব লাগিব আৰু OA আৰু OB একেটাতে থাকিব লাগিব কাৰণ আমি কৰেসপন্ডিং বেলেগ বেলেগ বাহু কৰেসপন্ডিং অনুৰূপ কোন বাহু কেটা আমি বেলেগ বেলেগ ত্ৰিভুজৰ পালো তো OA টো কোন আছে এটো আৰু OB টো এটো মানে এই ট্ৰায়াঙ্গলটো ল'ব লাগিব আৰু এই ওপৰ ট্ৰায়াঙ্গলটো ল'ব লাগিব ঠিক আছে কনসিডাৰ কৰিব লাগিব আৰু হেতুটা আমি কি দেখাব লাগিব সিমিলাৰ বুলি দেখাব লাগিব এইটোটা আমি কি দেখাব পাৰিব লাগিব সিমিলাৰ হয় বুলি দেখাব পাৰিব লাগিব আৰু সিমিলাৰ হলে অনুৰূপ বাহু কেটা কি হয় অনুপাতটো একেই হয় ৰেশিওবোৰ একেই হয় তো তেতিয়াহে আমাৰ এটো ৰেশিও আহিব মানে তো আমি হেনেকে প্ৰসিড কৰিম তাৰ আগত আমাৰ লিখা ষ্টাইলটো কেনেকে বুলি কৈছো মই সদায় গিভেন টু লিখি ল'ব লাগিব কি আছে গিভেন ABCD এটা ট্ৰেপিজিয়াম ইজ এ ট্ৰেপিজিয়াম where bahus diagonals যাৰ কৰ্ণ দুডাল diagonals AC and BD intersect each other at O এই কথাটো লিখি ল'ব লাগিব দেই তাৰপিছত আমি কিবা কনস্ট্ৰাকশন টু প্রুফ টু লিখিব লাগিব টু প্রুফ কি কৰিব লাগে আমি প্রুফ কি কৰিব লাগে OA by OC equal to OB by OD এটো প্রুফ কৰিব লাগে আৰু কিবা আমি কনস্ট্ৰাকশন কৰিছো নি নাই কৰা তো কনস্ট্ৰাকশন লিখিব না লাগে নিজে একো কৰা নাই না তাৰপিছত আমি এতিয়া কি কৰিম প্রুফ কৰিম কেনেকৈ কৰিম বুলি কলো এই ট্ৰায়াঙ্গলটা কনসিডাৰ কৰিব লাগিব তো প্রুফত কি কৰিব লাগিব ইন ট্ৰায়াঙ্গল কোন দুটা ট্ৰায়াঙ্গল হ'ব লাগিব কলোৱে মাত্ৰ ODC and ট্ৰায়াঙ্গল OAB এটা সিমিলার দেখাব লাগে সিমিলার দেখাবৰ কাৰণে কি লাগে কৰেসপন্ডিং বাহু হয়তো তোমালোকে ৰেশিওটো একে হয় বুলি দেখাব লাগিব কৰেসপন্ডিং সাইডছৰ নহলে এংগল কেটা ইকুয়াল বুলি দেখাব লাগিব নহলে এটা এংগল আৰু বাকি দুটা মানে SAS AAA আৰু SSS এই তিনটা ভিতৰত এটা দেখাব লাগিব এটা ইয়াত তোমালোকৰ বাহুটো আমি ৰেশিওটো ইকুয়াল দেখাবহে লাগে ফাৰ্ষ্টত সিমিলাৰ কাৰণে এটো ইউজ কৰিবই নোৱাৰো ৰেশিও সাইডছ খিনি তো আমি এংগলে ইউজ কৰিব লাগিব তো এংগলটো ইয়াত চোৱা ট্ৰেপিজিয়ামৰ এটো প্যাৰালাল নহয় জানো দুডাল প্যারালাল লাইন যদি থাকে এটো যদি ট্রান্সভার্সাল হয় তেতিয়াহলে অল্টারনেট অ্যাঙ্গেলস কিটা ইকুয়াল হয় ভিতৰৰ ইন্টেৰিয়ৰ অল্টারনেট অ্যাঙ্গেলস তেতিয়াহলে এই অ্যাঙ্গেলটো ইকুয়াল হ'ব না অল্টারনেট অ্যাঙ্গেল আৰু এটো ইকুয়াল হ'ব না অল্টারনেট অ্যাঙ্গেল আৰু এটো ভাৰ্টিক্যালি অপোজিট অ্যাঙ্গেল হয় না তো তিনটা হৈ গৈছে তিনটা নেদেখালো হয় তথাপি তিনটা পাইছো আমি তো কি লিখিব পাৰো অ্যাঙ্গেল ODC equal to কাৰ লগত হয় angle D to কাৰ লগত OBC লগত তো angle OBC নহয় OBA আৰু angle OCD equal to angle OAB এটো কি হল alternate angle এটো লিখি দিবা ৰে parallel হলে এটো হয় তো এটোটা parallel হয় ট্ৰাপিজিয়াম হয় যেতিয়া আৰু এটা কি হল angle AOB সরি এটো CD কথা লিখিছো না তো এফালে CD এ লিখি মানে COD equal to angle AOB এটো কি হল ভার্টিক্যালি অপোজিট অ্যাঙ্গেল
তেতিয়াহ'লে তিনটা আমি পাই গ'লো তেতিয়াহ'লে কি হৈ গ'ল এই ট্ৰায়াঙ্গল দুটা ট্ৰায়াঙ্গল ODC সিমিলার ট্রায়াঙ্গল OAB হৈ গ'ল সিমিলার এটা সিমিলার হোৱাৰ পাছত সিমিলার হলে কি হয় করসপন্ডিং সাইডসৰ ৰেশিও কিটা সমান হয় তেতিয়াহ'লে আমি করসপন্ডিং সাইড কি আছে সোৱা করসপন্ডিং সাইড আমি কি লিখিব পাৰো OD by OB লিখিব পাৰো তো OD by OB equal to OC by OA তো আমাৰ প্রুফটো কি কৈছিলে OA by OC বুলি কৈছিলে এটো তলত আছে হয় না তো এটো আমি এটো উল্টা কৰি দিব পাৰো আৰু এইফালে কি আছে OB by OD লাগে আমি OD by OB পাইছো উল্টাটো পাইছো তো both side আমি ৰেচিপ্ৰকেল কৰিলো তাৰ মানে OB by OD equal to OA by OC দুইফালে উল্টা কৰিব পাৰি এফালেহে উল্টা কৰিব নোৱাৰি তেতিয়াহ'লে আমি এটো পাই গলো প্রুফ বুঝলা আমাৰ তিনটা হয় করসপন্ড যেতিয়া সিমিলার হয় ট্রায়াঙ্গল দুটা তেতিয়া আমি কি কৰিব পাৰো তিনটাই আমাৰ করসপন্ডিং সাইডসৰ অনুৰূপ কোণৰ বাহু অনুপাতটো একে হয় কিন্তু আমাৰ এতিয়া দৰকাৰ দুটা একানে দুটাই লিখিছো আৰু ইয়াত এটা মোৰ থাকি গল বস্তু যে ইয়াত শর্ত সিমিলারিটি ক্রাইটেরিয়াটো লিখিব লাগিব কি হল ক্রাইটেরিয়া A তিনটা A তো A আৰু A ঠিক আছে জুনে জুনে ভালকে এই পোস্টুলেট কিটা বুজি পাইছা ক্রাইটেরিয়া কিটা হেহতি এইখিনি বুজি পাবা ভালকে ঠিক আছে তো এটো হৈ গল প্রুফ তো আমি নেক্সট কোশ্চেন এটা লৈছো কোশ্চেন নাম্বার 8 কোশ্চেন নাম্বার 8 টু স্ক্রিনত দেখিছাই কি কৈছে E is a point on the side AD produced of a parallelogram ABCD and BE intersect CD at F so that triangle AB is similar to triangle CFB এটা কথাটো হল যে এটো ফিগাৰটো দিয়া নাই তোমালোকে নিজে ফিগাৰটো আঁকিব লাগিব তেতিয়াহে তোমালোকে কব পাৰিবা যে সিমিলার টু মানে কোনখিনি সিমিলার দেখাব গৈছে তো ফিগাৰটো নিজে আঁকিব লাগিব কোশ্চেনটো আসামিছত কি কৈছে ABCD সামান্তৰিকৰ AD বাহুৰ বৰ্ধিক সংখ্যক ইটা বিন্দু আৰু BE ৰেখাই CDক F বিন্দুত সেট কৰে দেখুৱা যে এই ট্ৰায়াঙ্গল দুটা সিমিলার সদৃশ্য তো আমি ফাৰ্স্টত কি কৰো ফিগাৰটো আঁকিবলৈ ট্ৰাই কৰো তো E is a point on the side AD produced on a parallelogram তাৰ মানে এটা parallelogram আঁকিবই লাগিব তো parallelogram এটা আঁকা এটো হৈ গল parallelogram ঠিক আছে এটো parallelogram তে আমাৰ parallelogramৰ নামটো কি দিছে ABCD তো ABCD নামটো দিলো তাৰ পিছত কোনটো প্ৰডিউস কৰিব পাবা ABCD ঠিক আছে এটা D টো প্ৰডিউস কৰিছে এটো হৈ গল E হৈ গল এতিয়া আমি কি কৰিছে BE is a BE intersect মানে BE তাৰ মানে BE টো জয়েন কৰিব লাগিব তেতিয়া CD ত ইন্টারসেক্ট কৰিব কোৱা তো BE আমি জয়েন কৰি দিছো ঠিক আছে BE জয়েন কৰিলো তেতিয়া ইয়াত BE জয়েন কৰাৰ পিছত ইন্টারসেক্ট এট পয়েন্ট কি বুলি কৈছে F এটো এটা পয়েন্ট হ'ব F হৈ গল ফিগাৰটো ইমানে তাৰপিছত এতিয়া আমি কি দেখাব লাগে ABE ট্ৰায়াঙ্গলটো CFB লগত সিমিলার তাৰ মানে ABE এই ট্ৰায়াঙ্গলটো সিমিলার টু ট্রায়াঙ্গল CFB মানে এই হোল ট্রায়াঙ্গল ঠিক আছে তাৰ আমি এতিয়া ইয়াতো আমাৰ কোনো সাইডসৰ কথা একো দিয়া নাই অকল প্যারালেলোগ্রাম বুলি কৈছে প্যারালেলোগ্রাম হলে কি হয় প্যারালেলোগ্রাম যদি নামটো দিছে তাৰ মানে প্যারালেলোগ্রামৰ প্ৰপাৰ্টিখিনি গুটেখিনি জানিব লাগিব প্যারালেলোগ্রামত কি থাকে এই দুটা প্যারালেল হয়নে তাৰপিছত অপোজিট এংগল কিটা ইকুৱেল ঠিক আছে আৰু এই ইন্টেৰিয়ৰ এংগলছ খিনি প্লাস কৰিলে 180 ডিগ্ৰী হয় এইখিনি কথাই আছিল চাগে অলমোস্ট প্যারালেলোগ্রামত তো আমি হেতু ইউজ কৰিব লাগিব তো আমি এতিয়া কি ট্রায়াঙ্গল দুটা কনসিডাৰ কৰিলো ইয়াত ইন ট্রায়াঙ্গল সৰি ইয়াত গিভেন টো তোমালোকে লিখি লও মই ইয়াত লিখা নাই গিভেন টো একচুয়ালি কি হয় গিভেন পাৰ্ট টো কিতাপত যোনটো মানে কোশ্চেনটো যোনটো দিয়া থাকে সেই কোশ্চেনটো গুটেটো লিখি দিলে হৈ যায় আৰু প্রুফ যোনটো কৰিব দিছে তো টু প্রুফটো বেলেগকে লিখি দিলে হৈ গ'ল হেতুৱে একচুয়ালি গিভেন পাৰ্ট আৰু টু প্রুফটো কি কৰিছে ট্রায়াঙ্গল ABE similar triangle C নাম কেনেকৈ দিছে CFB ঠিক আছে তো এনেকৈ অকল টু প্রুফটো কোশ্চেনত যি আছে হেতু গিভেনটো যি আছে হেতু লিখি দিলে হ'ল আৰু টু প্রুফটো যোনটো প্ৰমাণ কৰিব দিছে হেতু এক্সট্ৰাকে লিখি দিলে হ'ল তাৰপিছত আমি প্রুফ কৰিলে ইন ট্রায়াঙ্গল ABE and triangle CFB এই কনসিডার কৰিলো নাম যেটা ঠিক আছে তো ইয়াৰ ভিডিওত হুমালেহে আমি স্টার্ট কৰিব পাৰিম এটা ট্রায়াঙ্গলটা কেনেকৈ সিমিলার দেখাব ভাবাচোন এবাৰ যে আমাৰ এই অপোজিট এংগলস মই কি কৰো প্যারালেলোগ্রাম এইটো এংগল এৰ অপোজিট কি হয় এংগল C হয়
আৰু এই দুটা বেলেগ বেলেগ ট্ৰায়াঙ্গলত আছে তাৰ মানে এংগল A ইকুৱেল টু এংগল C এটো কি হ'ব অপোজিট এংগল হল তাৰপিছত আৰু কি হ'ব ইকুৱেল দেখাবৰ কাৰণে আৰু এটা দেখাই দিলে হৈ যাব অল্টাৰনেট ইন্টেৰিয়ৰ এংগল আছে এটা এংগল AEB ইকুৱেল টু এংগল CBF হ্যাঁ কাৰণ এই দুটা প্যাৰালেল তেতিয়াহলে এইটো সৰি এই এংগলটো ইকুৱেল হ'ব মানে তো কি হ'ব এংগল AEB ইকুৱেল টু এংগল CBF এটো কি হ'ব অল্টাৰনেট এংগল তেতিয়াহলে আমাৰ ট্ৰায়াঙ্গলটা কি হ'ল ABE similar triangle CFB এটো কি হ'ল AA criteria এটো হ'ল এটো AA মানে অল্টাৰনেট এংগল আৰু এটো ক্ৰাইটেৰিয়াটো লিখিব লাগিব সিমিলাৰ লিখে দেখাব কৈছিল সিমিলাৰ হৈ গল ঠিক আছে সো আমি ইয়াত অল্টাৰনেট এংগলস টু ইয়াত অল্টাৰনেট এংগল লিখি থলেও হ'ব আৰু তোমালোকে যদি কিছুমান মানে বুজিব বিচাৰা বা ইয়াত লিখি দিব বিচাৰা কেনেকৈ অল্টাৰনেট হ'ল এই AB যদি প্যাৰালেল টু A2 হয় BC হয় তেতিয়াহলে এই AE টু প্ৰডিউস কৰিছো সিধাকে প্ৰডিউস কৰিছো তেতিয়াহলে AE প্যাৰালেল টু BC হ'বই আৰু A2 কি হ'ব ট্ৰান্সভাৰ্সাল তেতিয়া A2 আৰু A2 ইন্টেৰিয়ৰ হ'লে তো অল্টাৰনেট ইন্টেৰিয়ৰ এংগল A2 প্যাৰালেল A2 ট্ৰান্সভাৰ্সাল ঠিক আছে ইয়াত লিখিলে লিখি দিব পাৰা কমা দি পিনে অল্টাৰনেট এংগল সিন্স AE parallel to BC and BE is the transversal বুঝা তো এটো নিলিখিলো হৈ যায় অল্টাৰনেট এংগল বুলি লিখিলো বুজি পায় তোমালোকে এটো সিমিলাৰ দেখাব কৈছে তো কথাটো ইয়াতে শেষ হ'ল যদি ইয়াৰ পৰা যদি কিবা ৰেশিও ইকুৱেল দেখাব ক'লে হেতেন তোমালোকে কিন্তু সিমিলাৰ প্ৰুফ কৰিহে আগুৱাব লাগিলেহেতেন তো কোশ্চেনটো কেতিয়াবা চেঞ্জ কৰি দিব পাৰে এই টু প্ৰুফটো এটো নিদি পিনে এটো নিদি কোশ্চেনটো তোমালোক কি দি দিব পাৰে এই ৰেশিও কিটা দি দিব পাৰে তো ABE CFB ৰেশিও কি হ'ব পাৰে তো ABE তো AE by BC equal to AB by CF এনেকে দি দিব পাৰে তো হেতু প্ৰুফ কৰা মানে কি হয় সিমিলাৰ প্ৰুফ কৰিয়ে ল'ব লাগিব তাৰ পিছতহে কৰেসপন্ডিং সাইডস কিটা যাব তো কথাটো একেটাই বুজায় কিন্তু ইয়াৰ আমাৰ সিমিলাৰ প্ৰুফ কৰিব দিছে তো এইকাৰণে আমি সিমিলাৰ প্ৰুফ কৰিয়ে ইয়াত এৰি দিলে হৈ গ'ল কোশ্চেনটো ইমানতে শেষ হৈ যায় ঠিক আছে এটো কোশ্চেন ইজি আছে তো আমি এটা নেক্সট কোশ্চেন এটা মুভ কৰো কোশ্চেন নম্বৰ 10 টো লৈছো এবাৰ কোশ্চেন নম্বৰ 10 টো কি কৈছে যে CD and GH are respectively the bisectors of angle ACB and EFG such that D and H lie on side AB and FE of triangle ABC and triangle EFG মানে EFG আৰু ABC এটা ট্ৰায়াঙ্গল আছে তাৰে AB আৰু E টো হল হেৰি বাইসেক্টৰস এংগল বাইসেক্টৰস হয় তো এংগল বাইসেক্টৰস খিনি মই কোশ্চেনটো দিয়ে দিছো অলৰেডি পঢ়ি লবা কোশ্চেনটো তাত কিতাপটো আছে তো এংগল বাইসেক্টৰস খিনি তাৰ মানে আমি ট্ৰায়াঙ্গল দুটা আঁকি ল'ব লাগিব তাৰ পাছতহে আমি এংগল বাইসেক্টৰ আঁকিব পাৰিম তেতিয়াহলে ট্ৰায়াঙ্গল দুটা কি আঁকিব লাগিব ABC আৰু FEG তো ABC এটা এটো আঁকিলো সাপোজ ABC আৰু কি আঁকিব লাগে FEG তো FEG এটো আঁকিলো বুলি ধৰিলো FEG ঠিক আছে তো এংগল বাইসেক্টৰ আঁকিব লাগিব এংগল বাইসেক্টৰ কাৰ পৰা আঁকিব লাগে এংগল FEFG আৰু এংগল সৰি এংগল ACB আৰু এংগল EFG হয় তো আমাৰ CD আৰু GH ৰেসপেক্টিভলি কৈছে তো CD মানে A টু প্লাস CD এংগল বাইসেক্টৰ টু A টু হ'ব হয় এংগল বাইসেক্টৰ মানে কি হয় এংগল বাইসেক্টৰ মানে কেনেকুৱা হয় আৰু এটো CD আৰু GH মানে CD মানে ইয়াত D দিব লাগিব আৰু এটো H দিব লাগিব এংগল বাইসেক্টৰ মানে কি হয় এটো আধা আধা হয় এটো এংগল এটো হাফ বুঝা এটো এংগল বাইসেক্টৰ হয় তেতিয়া হলে আমি কি প্ৰুফ কৰিব লাগে CD by GH তিনটা প্ৰুফ কৰি দিছে আৰু লগতে if triangle ABC similar to triangle FEG বুলি দিয়া আছে ঠিক আছে এটো ট্ৰায়াঙ্গল দুটা ABC এই গুটে ট্ৰায়াঙ্গল টু EFG টু সমান ইকুৱেল হয় বুলি দিয়া আছে দেই E এটো FG এটা সুবিধা হয় ঠিক আছে ট্ৰায়াঙ্গল দুটা সিমিলাৰ বুলি দিয়া আছে আমি CD by GH equal to AC by FG প্ৰুফ কৰিব লাগে তো এইখিনি গিভেন কি তোমালোকে
কিতাবত যেনেকে আছে এজ ইট ইজ লিখি দিলে হ'ল আৰু লগতে কি লিখিব লাগিব ট্ৰায়াঙ্গল ABC similar to triangle EFG বা FEG বুলি দিছে কিতাবত ন EFG নাই দিয়া FEG দিছে FEG আৰু EFG দিলে তেতিয়া হলে F টো ইয়াতে দিব লাগিব নামৰ ওপৰত ট্ৰায়াঙ্গলটো হয় দেই কাৰণ মই EFG যদি লিখো তেতিয়া বেলেগ হয় FEG যদি লিখো তেতিয়া বেলেগ হয় তো FEG মানে F টো প্ৰথমত তাৰপিছত EG A টো ইয়াত আছে ABC A আৰু য'ত আছে F তাতে থাকিব লাগিব ঠিক আছে তো ট্ৰায়াঙ্গলটো হৈ গ'ল তো সিমিলাৰ দিয়া আছে আৰু এই ট্ৰায়াঙ্গলটো যদি সিমিলাৰ হয় তেতিয়া হলে কি হ'ব যেহেতু এইটো ট্ৰায়াঙ্গল সিমিলাৰ অলৰেডি গিভেন আছে তে আমি যেতিয়া প্রুফ কৰিম প্রুফ তিনটা আছে দেই আমাৰ এটা প্ৰথম প্রুফটো আমি কৰিব লৈছো 1 এক নম্বৰ তিনটা প্রুফ আছে তো ইয়াৰ প্রুফটোত আমাৰ কি লাগে CD by GH equal to AC by FC CD কোড আছে এইটো CD আৰু GH কোড আছে এইটো ঠিক আছে AC কোড আছে এইটো আৰু FG কোনটো এইটো তাৰমানে আমি এই ট্ৰায়াঙ্গলটো কনসিডাৰ কৰিব লাগিব আৰু এই ট্ৰায়াঙ্গলটো কনসিডাৰ কৰিব লাগিব বুঝা তো নাম আমি ৰেশিও খিনি দিয়া আছে যে যোনটো প্ৰুফ কৰিব দিছে হেতুৰ পৰা চাইডৰে গম পাইছো তেতিয়া হলে সেই ট্ৰায়াঙ্গলটো আমি কি প্ৰুফ কৰিব লাগিব ৰেশিও দেখাব লাগে তো ৰেশিও ইকুৱেল দেখাব লাগিব মানে তাৰমানে আগত ফাৰ্স্ট আমি সিমিলাৰ দেখাব লাগিব তো সিমিলাৰ দেখাবৰ কাৰণে কি লাগিব এইটো যদি ট্ৰায়াঙ্গলটো সিমিলাৰ টু এই ট্ৰায়াঙ্গলটো তেতিয়া হলে এইটো এইটো অলৰেডি ইকুৱেল হয় অনুৰূপ কোণ মানে করসপন্ডিং এংগলস ইকুৱেল হয় অলৰেডি আৰু এটা এ দেখাই দিলে হৈ যায় তাৰপিছত এই অলৰেডি গোটাটো ইকুৱেল নহয় জানো তেতিয়ালে এই হাফটো ইকুৱেল হ'ব হ্যাঁ তেতিয়ালে হৈ গ'ল কামটো আমাৰ তো হেতু আমি কি কৰো আগতে লিখি লও সিন্স triangle ABC similar to triangle FEG তেতিয়ালে কি হ'ব angle A equal to angle F হ্যাঁ angle A আৰু angle F টো আমি গোটাকে ললে হৈ যায় তাৰ বাকিটো নালাগে আৰু angle C equal to angle G হ্যাঁ এই দুটা বোথ সাইডে যদি আমি হাফ হাফ এটা মাল্টিপ্লাই কৰো হাফ angle C equal to half angle G যদি কৰি দিও বোথ সাইডে হাফ হাফ কৰি দিও তেতিয়া হলে কি হ'ব মানে এটো যেহেতু এঙ্গেল বাইসেক্টর তো গোটা এঙ্গেলটো যদি আধা কৰো তেতিয়া এটো নাপাম না তেতিয়া হলে এঙ্গেল কি পাম এটো ইমপ্লাইজ ACD equal to angle FGE বুঝানে কেনেকে পাম যেহেতু এঙ্গেল বাইসেক্টর দিয়া আছে মই এটা দেখাই দিছো পাছৰ ৰোমান নম্বৰ 2 টো কৰোঁতে আমি ডাইৰেক্ট লিখিলো হ'ব ঠিক আছে এটা দেখাই দিছো জাস্ট আৰু এটা কি ইকুৱেল হয় এইটোটা হেৰি হলে এইটো এটা ইকুৱেল হল এইটো এটা ইকুৱেল হল আৰু এটা কি হ'ব এঙ্গেল B equal to angle E হ্যাঁ এইটো হৈ গ'ল এইটো যেহেতু সিমিলার এখানে এই দুটা পাইছো আৰু এইটোৰ পৰা আমি এইটো বনাই লৈছো কেলে জাস্ট আমি নেক্সট প্রুফ খিনি কৰিব কাৰণে ঠিক আছে আৰু এটা প্রুফত চাবা এইটো বাৰু ৰোমান নম্বৰ 1 ৰোমান নম্বৰ 2 টোত চাবা DCB similar to HGE এই দুটা প্রুফ কৰিব জানোতে এইটো ইকুৱেল বুলি অলৰেডি জানাই কাৰণ এইটো লিখিলো সিমিলাৰ হয় কাৰণে এইটো পাইছো আৰু আকৌ তেতিয়া আমাৰ কি এইটো ইকুৱেল দেখাব লাগিব ঠিক আছে তাৰ মানে এই বোথ সাইডে যদি হাফ ইনটু কৰিছো হাফ এঙ্গেল সি টুৰ আধা এটোও হ'ব পাৰে এটোও হ'ব পাৰে আমি এতিয়া বৰ্তমান প্ৰথম প্রুফটোত এইটো লাগে কাৰণে এইটো লিখিছো আৰু সেকেন্ড প্রুফটোত আমাৰ এইটো লাগে তেতিয়া আমি এইটো লিখিলো হ'ব ঠিক আছে তো দিস ইকুৱেল টু দিস এই পাৰ্টটো ইকুৱেল টু এই পাৰ্টটো আকৌ এই পাৰ্টটো ইকুৱেল টু এই পাৰ্টটো ঠিক আছে কাৰণ আধা এঙ্গেল বাইসেক্টৰ হয় আধা কৰিলে হৈ গ'ল ঠিক আছে তো এই ৰকম মই মুছি পিনে ওপৰৰ পৰা ৰোমান নম্বৰ 1 টো লৈছো ঠিক আছে ৰোমান নম্বৰ 1 টো আমাৰ কি কৰিব লাগে এইখিনি প্রুফ অলৰেডি কৰি ললো দেই তোমালোকে লিখি লবা কন্টিনিউ লিখি ললেহে বুজিব তো এতিয়া আমাৰ ৰোমান নম্বৰ 1 ৰ প্ৰুফটোত কি কৰিব লাগিব কনসিডাৰ কৰিব লাগিব ট্ৰায়াঙ্গল কিটা তো ট্ৰায়াঙ্গল কিটা কোন কিটা বুলি কৈছিলো আমি কেনেকৈ গম পালো এই করসপন্ডিং টু CD by GH AC by FG তেতিয়া হলে ট্ৰায়াঙ্গল ACD and triangle FGH এইটো আমি কনসিডাৰ কৰি ললো এটা আমি তাত কি দেখাম বুলি কৈছো এঙ্গেল A equal to angle F আছে হয় না এটো কি লিখিব পাৰা since triangle ABC similar triangle FEG এটো ওপৰত এটো কাৰণে তো পাইছিলো আমি ওপৰত অলৰেডি দেখাই দিছো এই ৰকম মই লিখিছিলো না আৰু এটা কি হল এইটো তো angle ACD equal to angle FGH এটো কি কৰিবা এই যত এটো প্রুফ কৰিছিলা তাত ইকুৱেশ্যন নম্বৰ 1 দি পিনে from 1 লিখি দিলে মানে 1 ৰ পৰা পাইছো তাতটো দেখাইছো কেনেকৈ হ'ল তাৰপিছত therefore triangle ACD similar triangle FGH এটো কেনেকৈ হ'ল AA ক্ৰাইটেৰিয়া ঠিক আছে AA শর্ত
এতিয়া আমাৰ কি লাগে ৰেচিঅ'টো লাগে গোটেটো এটো খুব একাৰণে কৰিলো যাতে আমাৰ ৰেচিঅ'টো লাগে তেতিয়া আমি এটো লিখিব পাৰো না এটো আমাৰ যোনটো লাগে এটো লিখিলে CD by GH লিখিব পাৰো কাৰণ এটো করসপন্ডিং হয় CD by GH equal to AC by FG ডাইরেক্ট লিখিলে আমাৰ এটা প্রুফ AC by FG এটো ডাইরেক্ট লিখিলে হয় আমি কনসিডার ট্রায়াঙ্গল দুটো হেতু কাৰণে কৰিছো হয়না তেতিয়াহ'লে ৰোমান নম্বৰ 2 টোত কি আছে এটো হৈ গ'ল ৰোমান নম্বৰ 1 ৰোমান নম্বৰ 2 টোত কি আছে ডাইৰেক্ট ট্ৰায়াঙ্গল দুটাৰ নামে দি দিছে ঠিক আছে ট্ৰায়াঙ্গল দুটাৰ নাম কি কৈছে DCB আৰু AGE তো আমি কি কৰিব লাগিব ইন ট্ৰায়াঙ্গল ঘুমাই ল'ব লাগিব ইন ট্ৰায়াঙ্গল DCB and triangle HGE এটো ঘুমাই ল'ব তো আমি ইয়াত কি কৰিম DCB এটো আৰু এটো ইয়াত আমি B equal to E জানো হয় না তো angle B equal to angle E কেলে হল angle B equal to angle E since triangle ABC similar triangle FEG হৈ গ'ল তাৰপিছত আৰু এটা কি হ'ল angle DCB equal to angle HGE এটো কেলে হল since CD and GH are angle bisectors. হল এটা ইকুয়াল হৈ গল মই অথনি কলো যে দুটা এঙ্গেলটো আধা কৰিলে এটো হ'ব পাৰে এটো হ'ব পাৰে মই অথনি এটো দৰকাৰ আছিল এটো লিখি লৈছিল এখানে ফ্ৰম 1 লিখিছো ইয়াত মই এটো লিখি লোৱা নাই যে এখানে লাইনটো লিখি দিছো কেলে হৈছে তাৰপিছত therefore triangle DCB similar triangle HGE হৈ গল similar আৰু ৰোমান নম্বৰ 3 টোত আৰু এটা ট্ৰায়াঙ্গল দিছে যে DCA similar to HGF হেতু তোমালকে কৰিবা সেম স্টাইল ঠিক আছে তো হেতু প্রুফ কৰাৰ পাছত তোমালকৰ কোশ্চেন নম্বৰ 10 টো কমপ্লিট হৈ যাব এতিয়া আমি কোশ্চেন নম্বৰ 13 টো লৈছো 13 কোশ্চেন নম্বৰ 13 টো কি কৈছে যে D is a point on the side BC of a triangle ABC মানে এটা ট্ৰায়াঙ্গল ABC আছে তাৰ D এটা পয়েন্ট আছে কোনটো জায়গা BC পয়েন্ট ঠিক আছে D এটা পয়েন্ট বিন্দু আছে এটো কোড BC পয়েন্ট সাইড টু এটা ট্রায়াঙ্গেলৰ আৰু এঙ্গেল দুটা কোড ABC ইকুয়াল টু BAC দুই দিয়া আছে তাৰ মানে আমি এটা ট্রায়াঙ্গেল কি কি বলিব ABC এটা ট্রায়াঙ্গেল আকিলে হেতু এটাই ট্রায়াঙ্গেল লাগে এটো হল A B আৰু C আৰু D ইজ এ পয়েন্ট অন দ্য সাইড তো BC পয়েন্ট D বিন্দুটো কোড আছে BC বাহুটো ঠিক আছে এটা আমি জয়েন কৰি দিম জয়েন কৰাৰ পাছত কি গিভেন কি আছে ইয়াত লিখি লও আমি গিভেনটো লগালগ কোশ্চেনটো ড্ৰ কৰাৰ পাছত আমি গিভেনটো লিখি ললো হল এই যোনটো কোশ্চেনৰ লাইনটো লিখা আছে এটো লিখি ললো আৰু লগতে কি দিয়া আছে এঙ্গেল ADC ইকুয়াল টু এঙ্গেল BAC এটা প্রুফ কি কৰিব লাগে টু প্রুফ আমি কৰিব লাগে CA square equal to CB into CB এটো প্রুফ কৰিব লাগে ইনটু দে এটো তো এটো সোৱাছো CA square to ইনি মই ৰাফ এটা কৰিছো ইয়াত লিখিবা মই এই CA টো যদি ইয়াত লিখো ইয়াৰ পৰা যদি এটো এনেকে ইয়াত লৈ আহো CB equal to CD by CA এনেকে হ'ব মানে ক্ৰস মাল্টিপ্লাই কৰিলে CA square বুজি পাইছা না তাৰমানে CA টো এটা এনেকুৱাকে ট্ৰায়াঙ্গেলটো কনসিডাৰ কৰিব লাগিব কনসিডাৰ কৰিবৰ কাৰণে মই লৈছো এটো বস্তু এটো তোমালোকে লিখিব নালাগে জাস্ট মই কোনটো ট্ৰায়াঙ্গেল কনসিডাৰ কৰিম হেতু বুজাবৰ কাৰণে হে লৈছো এটো চাচোন CA টো ক'ত আছে CA টো ইয়াত আছে ঠিক আছে আৰু BC ক'ত আছে BC এটো আছে আৰু এটো CA লগত আমি কি ল'ব লাগে CD ল'ব লাগে CA লগত CD বুঝানে বা এটো আমি CD টো ইয়াত লিখিব পাৰো এনেকে লিখি C এটো কি আছে B এটো এনেকে B কৰি ললো ঠিক আছে একে কথা এটো তলত লম এটো তলত লম এটা CA লগত CB ললো CA লগত CB মানে এটো বুঝানে মানে যদি এই ট্রায়াঙ্গেল এনেকুৱা এইটো থকা এটা ট্রায়াঙ্গেল হয় তাৰ লগতে এইটো থকা ট্রায়াঙ্গেলটো ল'ব লাগিব আৰু লগতে কি কৈছে CD মানে এইটো থকা ট্রায়াঙ্গেল যদি লোৱা তেতিয়ালে CA লগা ল'ব লাগিব মানে এইটো ল'ব লাগিব তেতিয়ালে কি কোনটা ট্রায়াঙ্গেল ল'ব লাগিব ABC গুটেটো ল'ব লাগিব কাৰণ এটা BC লাগে না তো ABC এটা ল'ব লাগিব আৰু এটা অকল CA আৰু DC অহা কোনটো এই হোল ট্রায়াঙ্গেল বুঝানে এই CA আৰু BC অহা ট্রায়াঙ্গেলটো কোনটো এইটো আৰু BC অহা আৰু CA অহা ট্রায়াঙ্গেলটো ডাঙৰ ঠিক আছে তো এই কাৰণে আমি কি কৰিব লাগিব ইন ট্রায়াঙ্গেল
ABC আৰু এটো লিখিব নালাগে তো ইন ট্রায়াঙ্গল proof in triangle কি কলো ABC এটা ললো and triangle ADC ললো ঠিক আছে তাত কি আছে ADC সজন ADC এইটো গিভেন এটা আছে ADC মানে A2 ইকুয়াল টু BAC মানে A2 হয় তো মই এই হৰু এই ডাঙৰ ট্রায়াঙ্গলটো এই এংগলটো আৰু এই হৰু এই ট্রায়াঙ্গল এই এংগলটো ইকুয়াল তাৰ মানে আমি ইয়াত ইউজ কৰিব পাৰো এইটো সিমিলাৰ কাৰণে ট্রায়াঙ্গল এইটো ABC লিখিছো ন তো ABC কথাটো ইয়াত লিখিম তো BAC ইকুয়াল টু এংগল ABC এইটো কি আছে এইটো গিভেনে আছে ঠিক আছে আৰু এটা চাচোন কি হ'ব আৰু এটা অকন ভাবিছোৱাচোন এই ABC আকৌ ADC হয় তো এই এংগলটো দুবাৰ আহি আছে না তো কমন এংগল বুলি পাইছা ন দুটা ট্রায়াঙ্গলৰ এই C টো আছে হ্যাঁ তো এখানে আমি কি লিখিব পাৰো এংগল ACB ইকুয়াল টু এংগল ACD এটো কি হ'ব কমন এংগল ঠিক আছে তো কমন দুটা হৈ গল তেতিয়ালে ট্রায়াঙ্গলটা সিমিলার তো এংগল ট্রায়াঙ্গল ABC সিমিলার ট্রায়াঙ্গল ADC তো গল কেনেকে হল AA ক্রাইটেরিয়া হল এটা ট্রায়াঙ্গলটা সিমিলার হবত কি হয় রেশিও ইকুয়াল তো রেশিও কোন কিটা লাগে আমাৰ সব না লাগে CA থকাটো লাগে আৰু CB আৰু CD তেতিয়ালে এই ডাঙৰ ট্রায়াঙ্গলটো আমি কি লিখিব পাৰো CB হয় CB বাই CB লগত কোনটো হ'ব CD তো CB বাই CA ইকুয়াল টু CA বাই CD তো গল রেশিও কেটা এটো সিমিলার হলে রেশিও ইকুয়াল তো ক্রস মাল্টিপ্লাই কৰিলে CA into CA স্কয়ার ইকুয়াল টু CB into CD এটো প্রুফ কৰিব গৈছিল ঠিক আছে জাস্ট অকল এই রেশিও যেতিয়া দিয়া থাকে জাস্ট আমি ট্রায়াঙ্গল দুটা কনসিডার কৰিব পাৰিলে হল আৰু ট্রায়াঙ্গল দুটা কনসিডার কৰি এই মানে এংগলত যদি বা যিকোনো এটা ক্রাইটেরিয়া শর্টত যদি সিমিলার বুলি দেখাই দিব পাৰা তেতিয়া এটো হৈ যাব এটো হৈ যোৱাৰ পিছত যেনেকৈ নিদিও কিয় আমি হেনেকে ফরম্যাটত হজাই দিলে হ'ল প্ৰথম কোশ্চেন এটা কৰিছিলো হেতু আমি উল্টাকে দিছিলো তো উল্টা কৰি দিছিলো এতিয়া আমাৰ ক্রস মাল্টিপ্লাই কৰিব দিছে ক্রস মাল্টিপ্লাই কৰি দিছো একো ডিফারেন্স নাই জাস্ট ট্রায়াঙ্গলটো কনসিডার কৰিব পাৰিলে হৈ গল ঠিক আছে তো আমি এটা লাস্ট কোশ্চেন এটা মুভ কৰো তো এইটো ভিডিওৰ লাস্ট কোশ্চেনটো মুভ কৰিছো আৰু এক্সাৰসাইজৰ লাস্ট কোশ্চেন কি 16 নম্বৰ কি কৈছে if AD and PM are medians of triangle ABC and PQR মানে ABC আৰু PQR ত্ৰিভুজৰ দুটা মধ্যমা ক্ৰমে AD আৰু PM এটা আমি মানে ফাৰ্স্টত কি বুজিলো আমাৰ ফিগাৰটো দিয়া নাই তাৰ মানে আমি কি বুজিলো ABC আৰু PQR এটা ট্রায়াঙ্গল আঁকিলো বুলি সো যেনেকৈ ইচ্ছা তেনেকৈ আঁকিলি হ'ল ABC এটা ট্রায়াঙ্গল আঁকিলো আৰু PQR এটা ট্রায়াঙ্গল আঁকিলো আমি ABC আৰু এটো PQR ঠিক আছে তো ABC আৰু PQR ট্রায়াঙ্গলটো কি আছে AD আৰু PM টু মিডিয়ান তো মিডিয়ান মানে জানা মিডিয়ান মানে মনত আছে না বাৰু AD আৰু PM মিডিয়ান মধ্যমা কেনেকুৱা হয় ট্রায়াঙ্গলৰ মধ্যমা এনেকুৱাকে হয় যে এই এংগলটোৰ পৰা ইয়াত যে ড্ৰপ কৰিছে এইটো যে কাটিছে এটো হাফ হৈ গল এটো আধা বাইসেক্টর এংগল বাইসেক্টর মানে এংগলটো আধা কৰি দিয়ে মিডিয়ান মানে সাইড বাহুটো আধা কৰি দিয়ে মধ্যমাটো মানে এটো যদি গুটেটো 10 আসলে তেতিয়ালে ই 5 সেমি ই 5 সেমি হ'ব বুঝানে তো হেতু আসলে মিডিয়ান তো এটা আমি কি কৈছে আৰু এটা কথা কৈ আছে where triangle ABC and PQ are similar তো ABC আৰু PQ গুটে ট্রায়াঙ্গলটো হল সিমিলার ঠিক আছে তাৰ পাছত আমি কি প্ৰুফ কৰিব লাগে AB by PQ equal to AD by PM তো আমি ফাৰ্স্টত কি কৰিব লাগিব গিভেন টু লিখি লব লাগিব গিভেন টু গুটে কোশ্চেন টু জি দিয়া আছে এটো লিখি দিলে হৈ গল লগতে কি লিখিব লাগিব ট্রায়াঙ্গল ABC সিমিলার টু কোশ্চেনটো দিয়াই আছে বাৰু PQ মই এটো লিখি লৈছো জাস্ট PQR ঠিক আছে এটা আমি প্রুফ কি কৰিব লাগে টু প্রুফ প্রমাণ কৰা কি কৰিব লাগে AB by PQ equal to AD by PM ঠিক আছে অলরেডি সামা মই যিমানখিনি মোস্টলি যিমানখিনি কোশ্চেন কৰিছো অলমোস্ট প্যাটাৰ্নখিনি একেটাই জাস্ট ৰেশিওখিনি ইকুৱেল প্ৰুফ কৰিব দিছে তাৰ মানে obviously corresponding sides এখিনি corresponding অনুৰূপ বাহু এখিনি তো অনুৰূপ বাহুখিনি কোনটো ত্ৰিভুজৰ পৰা আহিছে হেতু কনসিডাৰ কৰিব পাৰিলে জাস্ট আমাৰ কামটো অলমোস্ট হৈ যায় আৰু এটো বাহু কেতিয়া ইকুৱেল হয় বাহুৰ অনুপাত কেতিয়া ইকুৱেল হয় ৰেশিওখিনি যেতিয়া ট্রায়াঙ্গল দুটা সিমিলার হয় ট্রায়াঙ্গল সিমিলার কৰিব কাৰণে আমি ট্রায়াঙ্গল কোনটো হ'ব এতিয়া
তো এ বি আৰু এ ডি, তো এ বি আৰু এ ডি থকা হ'ব লাগে, পি কিউ আৰু পি এম থকা হ'ব লাগে, তো পি কিউ আৰু পি এম থকা হ'ব লাগে। তাৰ মানে এ বি ডি আৰু পি কিউ এম এই দুটা ট্ৰাইংগল সিমিলাৰ দেখাব লাগিব, বুজি পালা? তো আমি কি লিখিব লাগিব মানে প্ৰমাণ কৰোঁতে ইন ট্ৰাইংগল এ বি ডি আৰু পি কিউ এম। কিন্তু এতিয়া প্ৰমাণ কৰিবলৈ আমাৰ সবখিনি বস্তু আছে নে নাই সেইটো চাই লওঁ, ঠিক আছে? প্ৰমাণ কৰিবৰ কাৰণে আমাৰ কি লাগে, হয়তো এংগেল এংগেল এংগেল, হয়তো সাইড 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 বা এছ এ এছ, হয়নে? এছ এ এছ আৰু ইয়াত চোৱা এটা কথা এটা কওঁ যে মিডিয়ানটো যিহেতু কৈছে, মিডিয়ানটো ইয়াত ড্ৰপ কৰি, মিডিয়ানৰ কামটো কি, বাহুটো কি আধা কৰে, সাইডটোক আধা কৰে, তাৰমানে ইয়াৰ সাইডৰ কথা এটা আছে, তাৰমানে এছ এটা আহিবই, ঠিক আছে? তো এতিয়া সাইডটো আহিলে যেনিবা, তো আমি এতিয়া কি কৰিব লাগিব চোৱাচোন, এই এ বি চি আৰু পি কিউ আৰটো যদি সিমিলাৰ ট্ৰাইংগেল দুটা, তেতিয়াহ'লে এইটো ইকুৱেল হ'বনে? হ'ব, হয়নে? হ'বনে? হ'ব। তাৰপাছত এই ৰেচিঅ' দুটা ইকুৱেল হ'বনে? যদি এই দুটা ট্ৰাইংগেল সিমিলাৰ বুলি কৈ দিছে কিটা কোৱেশ্চনটো, তে এংগেল বি ইকুৱেল, মই এইটো ৰাফ লিখিছো, ভালকে লিখিম, এংগেল বি ইকুৱেল টু এংগেল কিউ হ'বই। আৰু এটা আমি চোৱা এংগেল হৈছে, আৰু এটা কি সাইড ল'ব লাগিব, কাৰণ মিডিয়ানৰ কথা আছে। আৰু এতিয়া আমি তেতিয়াহ'লে কি হ'ব, এইটো এংগেল এটা থকা আৰু সাইড থকা মানে এছ এ এছ, আৰু এছ এ এছ টো মনত পেলোৱা কেনেকুৱা আছিলে, এছ এ এছ টো আছিলে যে এংগেল থকা যোনটো এংগেলত লাগি থকা বাহু কেইটা, মানে এংগেলত এই লাগি থকা বাহু দুটা কোনকেইটা, এই দুটা, ইয়াত লাগি থকা কোনটা, এই দুটা, তো এই দুটাৰ ৰেচিঅ' ইকুৱেল দেখাই দিব পাৰিব লাগে, ঠিক আছে? তো আমাৰ বৰ্তমান ট্ৰাইংগেলটো কি আছে, এ বি ডি, ঠিক আছে? কিন্তু ফাৰ্ষ্টত আমাৰ এ বি চি বুলিহে দিয়া আছে, তেতিয়াহ'লে ফাৰ্ষ্টত এইটো হ'বনে, এ বি বাই বি চি ইকুৱেল টু পি কিউ বাই কিউ আৰ হ'বনে? এইটো হ'ব পাৰিবনে? হ'ব পাৰিব। কেলে হ'ব পাৰিব, কাৰণ এই ট্ৰাইংগেল দুটা সিমিলাৰ, ট্ৰাইংগেল দুটা সিমিলাৰ হ'লে এংগেল কেইটাটো ইকুৱেল হয়ে, লগতে বাহুকেইটাৰ ৰেচিঅ' অনুপাতটো সমান হ'বই লাগিব, লগত তেতিয়াহ'লে অনুপাতটো যদি সমান হয়, আমাৰ তিনিটা অনুপাত থাকে, তিনিটা বাহুৰ অনুপাত থাকে, এইটো এ বি বাই পি কিউ, বি চি বাই এ বি বাই, ভুল লিখিলো ন, এ বি বাই পি কিউ হ'ব লাগে, আৰু এইটো বি চি বাই কিউ আৰ হ'ব লাগে, আৰু এটা কি হ'ব লাগিব, এ চি বাই পি আৰ, ঠিক আছে? এইটো পাৰ্ট আমাৰ দৰকাৰ নাই, এইটো আমি লিখা নাই, ঠিক আছে? কাৰণ আমি এছ এ এছ টোত কি দেখাব লাগে, এছ এ এছ যেতিয়া আমি প্ৰুফ কৰিব লাগিব এই এংগেল দুটা লগত লাগি থকা অকল এই বাহু কেইটা, ঠিক আছে? কিন্তু এতিয়া আমি ইয়াত প্ৰুফ কৰিব যাওঁতে কোনকেইটা ট্ৰাইংগেল কনচিডাৰ কৰিম, এ বি ডি আৰু পি কিউ এম, হয়নে? এইটো ট্ৰাইংগেল দুটা সিমিলাৰ প্ৰুফ কৰিব যাওঁতে এইটোতো কামত আহিবই, এইটো কামত আহিবই, বি ইকুৱেল টু, কাৰণ এই ট্ৰাইংগেলটোত সোমাই আছে এংগেল বি, আৰু এংগেল কিউটো এই ট্ৰাইংগেলটোত সোমাই আছে, তো বি ইকুৱেল টু কিউ লিখিব পাৰিম, হয়? লগতে আমি কি লিখিব পাৰিম, এ বি বাই পি কিউ টো লিখিব পাৰিম, কাৰণ এ বি এই ট্ৰাইংগেলটোৰ এ বি ডি, এ বি আছে, পি কিউ এমত পি কিউ আছে, কিন্তু বি চি নাই। ইয়াত যে আমি বি চি লিখিছো, এই বি চি টো নাই, বি চি জেগাত কি হ'ব, বি ডি হ'ব, বি চি জেগাত বি ডি, কিউ আৰৰ জেগাত কিউ এম। তেতিয়াহ'লে এই যে মিডিয়ানৰ কথাটো দিছে, তেতিয়া এইটো আমাৰ কামত আহিব, বুজিছানে? মিডিয়ানটো কি কৰে, এই গোটাটো কি কৰি পেলাই হাফ হাফ কৰি দিয়ে, হয়? তো এইটোৰ যদি আমি বোথ চাইডে হাফ এটা কৰো, এইটো যদি হাফ এটা কৰো, তো বি চিৰ হাফ মানে কিমান, বি ডি হ'ব, এই কিউ আৰৰ হাফ মানে কি হ'ব, কিউ এম হ'ব, বুজিছানে? তেতিয়া আমাৰ এ বি বাই পি কিউ ইকুৱেল টু এই চিষ্টেমটো আমি লগাব পাৰিম, ঠিক আছে? তোমালোকে চাগে অলমষ্ট বুজি পালা মই কি ক'ব বিচাৰিছো। এতিয়া আমি যেতিয়া প্ৰুফ কৰিম তেতিয়া ক্লিয়াৰ হৈ যাব যে আমি এছ এ এছ টো ইউজ কৰিম দেই। এছ এ এছ কেলে, কাৰণ এটা এংগেলটো আহিছে আৰু লগতে আমাৰ চাইডৰ কাৰণে মিডিয়ানৰ হেল্পটো ল'ব লাগিব, মিডিয়ান মধ্যমা যোনটো কৈছো, ঠিক আছে? তো আমি ইয়াত কি লিখিম, ফাৰ্ষ্টত আমি কি কি হ'ব, সিন্স ট্ৰাইংগেল এ বি চি সিমিলাৰ ট্ৰাইংগেল পি কিউ আৰ, তেতিয়া কি হ'ব পাৰে, এংগেল এ ইকুৱেল টু এংগেল পি হ'ব পাৰে, এংগেল চি ইকুৱেল টু এংগেল আৰ হ'ব পাৰে, আৰু এংগেল বি ইকুৱেল টু এংগেল চি হ'ব পাৰে। এই গোটেইখিনি আমি কি দিলো, ইকুৱেশ্যন নম্বৰ 1 হ'ল, এইটো হ'ব পাৰে। আৰু লগতে কি হ'ব পাৰে, এইটোতো হ'বই, সিমিলাৰ হলে অনুৰূপ কোনকেইটা ইকুৱেল, পাৰস্পৰিক এংগেলছ কেইটা, এতিয়া অনুৰূপ বাহু কেইটা কি হ'ব, ৰেচিঅ' একে, মানে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ ইকুৱেল টু এ চি বাই পি আৰ, এইটো হৈ গ'ল। এইটো আমি ইকুৱেশ্যন নম্বৰ 2 দি থলো, ঠিক আছে? তাৰপাছত আমি কিন্তু প্ৰুফ কৰিব যাওঁতে এ বি, এইটো এ বি হয়,
AB by PQ মানে AB আৰু AD মানে এই ট্ৰায়াঙ্গলটো আৰু এই সৰু ট্ৰায়াঙ্গলটোহে কনসিডাৰ কৰিম তাৰমানে এই সৰু ট্ৰায়াঙ্গলটোত কি থাকিব AB আৰু PQ থাকিব কিন্তু BC নাথাকে BD থাকিব আৰু QR নাথাকে QM থাকিব তো হেতু কাৰণে আমি এই বস্তুটো AB by PQ আছে BC angle B equal to angle C আছে AB by PQ আছে কিন্তু এই BC ৰ জায়গা আমাৰ লাগে কি BD লাগে আৰু QR ৰ জায়গাত কি লাগে QM লাগে তো হেতু আমি কামটো কৰিব লাগে তো হেতু কাৰণে কি হ'ব এইখিনি লিখি ললা থাকে তাৰ পাছত এতিয়া আমি কি কৰিম এতিয়া মুভ কৰো আমাৰ এইটো আধাটো দেখাব কাৰণে তো since D and M are medians of যেহেতু D আৰু M মধ্যমা হয় কাৰ হয় মধ্যমা of BC and QR so therefore কি হ'ব BC equal to BC equal to BD equal to BC by 2 লিখিব পাৰো ন BD equal to BC by 2 মানে BC আধা কৰিলে BD হ'ব হয় না আৰু এটা কি হ'ব QR ক আধা কৰিলে কি হ'ব QM হ'ব হয় তো হেতু আমি কৰি দিও তেতিয়া হলে আমি ইয়াত দুটা একেলগতে লিখি ললো তো QM equal to কি হ'ব Q আমাৰ BD আৰু QM লাগে কেলে লাগে মোক অলৰেডি বুজালো তো QR by 2 হলো বুঝানা তো এতিয়া আমি এই গুটেটো আমি কি কৰিলো ইকুৱেশ্যন নম্বৰ 3 দি থলো এতিয়া আমি ৰোমান ইকুৱেশ্যন নম্বৰ 2 কি লিখিছিলো ইকুৱেশ্যন নম্বৰ 2 টো মই ইয়াত এনেকৈ লিখিছিলো ন AB by BC AB by PQ equal to BC by QR এই ডখৰ লিখিলো হ'ব এই ডখৰ নহলে হ'ব এতিয়া আমি QR ৰ জায়গাত চোৱা এই BC by QR আছে BC by QR তাক আমি কি পুট কৰিব পাৰো BC equal to কিমান ইয়াৰ পৰা আমি কি কৰিব পাৰো 2BD equal to BC হ'ব না আৰু 2QM equal to QR হ'ব না হ'ব তেতিয়া হলে আমি 2BD টো ইয়াত পুট কৰি দিব পাৰো BC ৰ জায়গাত 2BD লিখি দিব পাৰো ইয়াত কি কৰিব পাৰো QR ৰ জায়গাত 2QM লিখি দিব পাৰো এটো ইকুৱেশ্যন নম্বৰ কিমান আছিল 2 তো therefore by equation 2 implies AB by PQ equal to BC জায়গাত কি লিখিলো 2BD আৰু ইয়াত কি QR জায়গাত কি লিখিলো 2QM আৰু ইটো নহলো আমাৰ দৰকাৰ নাই এই দুটা লিখিলো হ'ব ঠিক আছে আৰু implies AB by PQ এই 2 টো ক্যান্সেল হৈ গলে কি হ'ব BD by QR এটো আমি ইকুৱেশ্যন নম্বৰ কি দিথম এতিয়া 4 দিথম বুঝছানে এতিয়া এই বস্তুটো আমি সিমিলাৰ প্রুফ কৰিবলৈ কামত আহিব SAS প্রুফ কৰোঁতে এতিয়া আমি সিমিলাৰ প্রুফ কৰিম আমি সিমিলাৰ প্রুফ কৰিবলৈ কি লাগে এইখিনি লিখি ললো হে জাস্ট এটা আমাৰ সিমিলাৰ প্রুফ কৰা হোৱা নাই তো নাও কি হ'ব নাও ইন ট্ৰায়াঙ্গল দুটা ল'ব লাগে কি ল'ব লাগিব মই স্টাৰ্টিংতে ক'লো ABD and triangle PQM এই দুটা ট্ৰায়াঙ্গল কনসিডাৰ কৰিলো ঠিক আছে কনসিডাৰ কৰাৰ পাছত কি হ'ব angle B equal to angle Q হ'ব angle B equal to angle Q কেলে এটো আমি কোড লিখি থৈছো from 1 হয়না from 1 ইকুৱেশ্যন নম্বৰ 1 দিছিল ন angle কিটা ইকুৱেল লিখুনতে তাৰ পৰা লিখিছো আৰু এটা কি হ'ব AB by PQ equal to BD by QM এটো কৰ পৰা পালো from ইকুৱেশ্যন নম্বৰ 4 ৰ পৰা পালো ঠিক আছে তো ইকুৱেশ্যন নম্বৰ 4 ৰ পৰা পালো এটো 4 টো আমাৰ কাম হৈ গল তেতিয়া হলে আমাৰ কি হৈ গল therefore triangle ABD similar triangle PQM এই প্ৰথমত যে ইমানখিনি কাম কৰিলো এই প্ৰথমত কামখিনি জাস্ট এই বস্তুটো কেটা লিখি লব কাৰণে আমি কৰ পৰা আনিছো আৰু কেলে হৈছে এটো কাৰণে লিখি লৈছো বুজিছা না তো এতিয়া আমাৰ কি হৈ গল ট্ৰায়াঙ্গল দুটা সিমিলাৰ হৈ গল ট্ৰায়াঙ্গল দুটা সিমিলাৰ কৰাৰ আগত এইখিনি কাম কৰি ললো এতিয়া এইটো SAS হল না SAS মানে কি আছিল এংগল এটা আৰু লগত লাগি থকা বাহুকেটাৰ অনুপাত এটো এংগলটো লগত লাগি থকা বাহুকেটা তো এংগলটো B আৰু Q তো এটো B আৰু Q লগত লাগি থকা বাহুকেটা হৈছে না লগত লাগি থকা বাহু কি AB আৰু PQ আৰু BD আৰু QM তো BD আৰু QM আহিছে লগত লাগি থকা বাহু একাৰণে আমি কি লিখিছো SAS যোনটো ট্ৰায়াঙ্গল লম হেতু ট্ৰায়াঙ্গলে এইখিনি আহি গল ৰেশিও খিনি হিকিটা আহি গল বুঝছা তো SAS হৈ গল তো SAS হলে আমি কি লিখিব পাৰো AB by সরি আমি এটা প্রুফ কি কৰিব দিছিলে
আমাৰ প্ৰুফ কৰিব দিছিলে যে AB by PQ equal to AD by PM তো আমাৰ অনুপাত এইটো ৰেশিও কিটা গুটে কিটা ৰেশিও ইকুয়াল হ'ব এতিয়া হয় এতিয়া যদি আমাৰ সিমিলাৰ হ'ব তেতিয়া হলে গুটে কিটা ৰেশিও হ'ব তো AB by PQ equal to BD by QM equal to AD by PM হলে তো এতিয়া কোশ্চেনটো আমাৰ কি কৈছে AB by PQ আৰু AD by PM এটো নালাগে তো হেটো হলেইছো এটো নিদেখিলে হল তো AB by PQ equal to AD by PM বুঝালে তো আমি কি কৰিলো SAS কৰোতে এটা এংগেলৰ লগত লাগি থকা করসপন্ডিং অনুৰূপ কোণ কেটা ললো অনুৰূপ কোণ কেটাৰ ইয়াৰ অনুপাতটো একে দেখাব পাৰিলে SAS হৈ যায় তো এই দুটাৰ পৰা SAS পালো তেতিয়া আমাৰ কি দেখাব লাগে এই দুটা ইকুয়াল দেখাব লাগে কিন্তু এই দুটা যদি ট্ৰায়াঙ্গল সিমিলাৰ হৈ যায় গুটে বাহুকিটাৰ অনুপাত সমান হয় তো গুটে বাহুকিটাৰ অনুপাত লিখি ললো তাৰে পৰা আমাৰ এটো আৰু এটো লাগে তো এই দুটা লিখি দিছো যোনটো আমাৰ প্ৰুফত বিচাৰিছে ঠিক আছে তো কথাখিনি এনেকে আমি প্ৰুফ কৰিব লাগে তো কথাটো হল যে এই এক্সাৰসাইজ 6.3 গুটেখিনি তিনটা থিওৰাম যোন তিনটা মই অলৰেডি লাষ্ট লেকচাৰত মই যোনখিনি কৈছিলো SAS AAA আৰু SSS সেই তিনটা যেতিয়া ভালকে পঢ়িব পাৰিবা তোমালোকে তেতিয়াহে এই এক্সাৰসাইজটো কৰিব পাৰিবা দেখিছা মই যিমান কেটা কোশ্চেন বহুতখিনি কোশ্চেন কৰিলো মোটামুটি গুটেখিনি কোশ্চেন অকাই পকাই একেখিনি কামে কৰিছে জাস্ট আমি ট্ৰায়াঙ্গেলটো কনসিডাৰ কৰিব পাৰিব লাগে আৰু প্ৰুফটো কৰিব পাৰিব লাগে যে সিমিলাৰ দেখুৱা পাছত কি কৰিব লাগে সেইটো তোমালোকে জানিব লাগিব তাৰ মানে এতিয়া আমি সিমিলাৰ হলে এংগেল কিটা করসপন্ডিং এংগেল কিটা ইকুয়াল করসপন্ডিং সাইডস কিটা রেশিও একে হেখিনি ইউজ কৰিম বা করসপন্ডিং সাইডৰ ৰেশিও ইকুয়াল হলে সিমিলাৰ দুটাই বস্তু উল্টাই পুল্টাই ইউজ কৰিব লাগে ঠিক আছে তো মই এইটো ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচিং আৰু কাইন্ডলি প্ৰেক্টিস কৰিবা সবে থ্যাংক ইউ